এই মুহূৰ্তত চিয়াং লাইফৰ দৰ্শকক জনাইছো এতিয়া গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা কিছু নিলগত চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলী ধেমাজিৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ চুক্তিভিত্তিক সহকাৰী মেনেজাৰ ৩২ বছৰীয়া উমাশংকৰ নামৰ ব্যক্তিজনে ২০ দিনা পাছিঘাটৰ পৰা কিছু নিলগত বদাকলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল। কিন্তু হঠাৎ সেই সময়ত ব্যক্তিজন পাহাৰৰ পৰা পিছলি চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত পৰি সন্ধানহীন হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু এছটিআৰএফ বাহিনী উপস্থিত হৈ তীব্ৰ অভিযান চলাই আছে। পোৱা ব্যক্তিগৰাকীৰ মৃতদেহ চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীৰ গহ্বৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি পুনৰবাৰ জনাইছো অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা কিছু নিলগত চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ চুক্তিভিত্তিক সহকাৰী মেনেজাৰ ৩২ বছৰীয়া উমাশংকৰ নামৰ ব্যক্তিজনে ২০ দিনা পাছিঘাটৰ পৰা কিছু নিলগত বদাকলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল। কিন্তু হঠাৎ সেই সময়ত ব্যক্তিজন পাহাৰৰ পৰা পিছলি চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত পৰি সন্ধানহীন হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছটিআৰএফ বাহিনী উপস্থিত হৈ তীব্ৰ অভিযান চলাই পোৱা ব্যক্তিগৰাকীৰ মৃতদেহ চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলী গহ্বৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত চিয়াং লাইফৰ দৰ্শকক জনাইছো এতিয়া গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা কিছু নিলগত চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলী ধেমাজিৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ চুক্তিভিত্তিক সহকাৰী মেনেজাৰ ৩২ বছৰীয়া উমাশংকৰ নামৰ ব্যক্তিজনে ২০ দিনা পাছিঘাটৰ পৰা কিছু নিলগত বদাকলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল। কিন্তু হঠাৎ সেই সময়ত ব্যক্তিজন পাহাৰৰ পৰা পিছলি চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত পৰি সন্ধানহীন হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু এছটিআৰএফ বাহিনী উপস্থিত হৈ তীব্ৰ অভিযান চলাই আছে। পোৱা ব্যক্তিগৰাকীৰ মৃতদেহ চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীৰ গহ্বৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি পুনৰবাৰ জনাইছো অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা কিছু নিলগত চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ চুক্তিভিত্তিক সহকাৰী মেনেজাৰ ৩২ বছৰীয়া উমাশংকৰ নামৰ ব্যক্তিজনে ২০ দিনা পাছিঘাটৰ পৰা কিছু নিলগত বদাকলৈ বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল। কিন্তু হঠাৎ সেই সময়ত ব্যক্তিজন পাহাৰৰ পৰা পিছলি চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলীত পৰি সন্ধানহীন হৈ পৰে। ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছটিআৰএফ বাহিনী উপস্থিত হৈ তীব্ৰ অভিযান চলাই পোৱা ব্যক্তিগৰাকীৰ মৃতদেহ চিয়াং আৰু ইয়ামনে নদীৰ সংগমস্থলী গহ্বৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।